first of all, good morning to all members and all leaders. Very good morning, very good morning. Dear friends, প্ৰথম আজি মই এটাই কৈছো এই ভিডিওটো A to Z মই হিন্দীত ক'বলৈ গৈ আছো নহয় ভাবিছে কি হিন্দীত নহয় কিয় অসমীয়াত ক'বলৈ গৈ আছো ঠিক আছে অসমীয়াত ক'লে কি হ'ব বেটাৰ হ'ব আৰু যিসকল ব্যক্তিয়ে হিন্দীত যদি আপোনালোকে বিচাৰে এট লিষ্ট আপোনালোকে মোক কমেন্ট কৰিব নিশ্চয় মই এই ভিডিওটো আপোনালোকক হিন্দীত দিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথম এতিয়া মই মোৰ পৰিচয় দাঙি ধৰিছো আপোনালোকক myself মনোজ কুমাৰ দত্ত মই অসমৰ পৰা বিলং কৰো 24/7 মোৰ টিমক মই সাপোৰ্ট কৰি আগুৱাই গৈ আছো আজি আপোনালোকৰ মাজলৈ মই লাইভ লৈ আহিছো ডিয়াৰ ফ্ৰেণ্ডছ এটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ কি অকল বেলেগ পদ্ধতিৰ নহয় অকল স্লাইডৰ জৰিয়তে আপোনাক যদি মই কৈ থাকো কাৰণ কি আপোনালোকে বুজাত অলপ প্ৰবলেম হ'ব সেই কাৰণে মই ভাবিলো এতিয়া আপোনালোকৰ হোৱাইট বোৰ্ডৰ জৰিয়তে যদি আপোনালোকক মই যদি এক্সপ্লেইন কৰো তেতিয়া হলে আপোনালোকে বহুত সহজভাৱে বিজনেসও বুজিবলৈ সক্ষম হ'ব গতিকে আজি মেটাফৰ্সটো আমি কিয় কৰিব লাগে আৰু মেটাফৰ্সটো আমাৰ জীৱনত কি হ'বলৈ গৈ আছে আৰু মেটাফৰ্সটো আমি কি ধৰণে আমি ইনকাম কৰিব পাৰো A to Z ডিটেইলছ মই আপোনাক কম লগতে আপোনাৰ জীৱনত মানে হৈ আছে কি আপোনাৰ জীৱনত ইমান দিনে হ'ব লাগিছিল কি আৰু আপুনি কৰি আছে কি আপোনাৰ জীৱনত হ'বলৈ গৈ আছে কি A to Z ডিটেইলছ আপুনি গম পাব আৰু মই ESBI ফৰ্মুলাৰ পাছতে মই আমাৰ প্ল্যানটো শেয়াৰ কৰিম ঠিক আছে বেসিক কথা নকৈ মই ডাইৰেক্ট আপোনাৰ সিস্টেমত গৈ আছো আপোনালোকে জীবন পাৰ মই সহজ মানে সৰল ভাবে লাইটলি মই জীবন পাৰো অকল সহজ ভাবে আপোনালোক বুজাবলৈ চেষ্টা কৰিম কিন্তু এটাই কথা আপোনালোকে খালি এই ভিডিওটো দেখুতে এট লিষ্ট আপুনি পেন এন্ড পেপাৰ লৈ আপুনি বুজিবলৈ চেষ্টা কৰিব কাৰণ যেতিয়া যদি কিবা যদি ডাউট বা কিবা কোৱেশ্চন থাকে আপোনালোকে মোক নিশ্চয় মানে কমেন্ট কৰিব আপোনাক তাৰ ওপৰত মই বেস কৰি আপোনালোকৰ ওপৰত এক্সট্ৰাকে আকৌ তাৰ ওপৰত বেস কৰি মই ভিডিও দিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম মই আপোনালোকক ওয়েলকাম জনাইছো আমাৰ মেটাফৰ্স তো কি হয় এটা ওয়ার্ল্ডৰ এটা বিগেষ্ট প্ৰজেক্ট হয় ঠিক আছে মেটাফৰ্স আমি কৰাৰ আগত আমি এটা সিস্টেম শিকি ল'ব লাগিব কি সিস্টেম মই লিখি দেখাই দিছো তেতিয়া বুজি পাব ঠিক আছে আপুনি এটো চাওক ESBI ৰবাৰ্ট কিয়সাগি ৰিচ ডেড পৰে যদি আপুনি কিতাপখন পঢ়িবলৈ যায় তেতিয়া আপুনি এটো দেখিবলৈ পাব মানুহৰ ইনকাম বোৰ তেওঁ চাৰিটা ভাগত বিভক্ত কৰিছে ঠিক আছে আমাৰ ইনকাম বোৰ চাৰিটা ভাগত বিভক্ত কৰিছে যত নেকি ESBI বুলি ফৰ্মুলাটো ৰবাৰ্ট মানে আপোনাৰ ৰবাৰ্ট কিয়সাগি অলৰেডি তেওঁ ৰিচ ডেড পৰে কিতাপখন ধুনিয়াকৈ আপুনি যদি চাই নিশ্চয় গম পাব এতিয়া প্ৰথম কথা হ'ল ESBI ফৰ্মুলাটো কি হয় এই সিস্টেমটো আপুনি কি হয় এই সাইডটোৰ পৰা এই সাইডটো হৈছে কি এটো হৈছে অ্যাক্টিভ ইনকাম এটো হৈছে প্যাসিভ ইনকাম ঠিক আছে এতিয়া কথা হল সকলো ব্যক্তি এটো কথা কৈছে তাত আপোনাৰ 95% দেখিব এফালে দেখিব আপুনি 5% দেখিব এতিয়া ভালদৰে মন দি শুনিব এটো বেছি মই লং লেংথি প্ৰসেস নকৰো মই বেছি লং কৰিবলৈ হলে ইয়াৰ পৰা যদি বেছিকে মই এক্সপ্লেইন কৰো বহুত টাইম লাগি যাব মই শর্ট কেনে আপোনাৰ জীৱনটো আপুনি কৰি আছে কি আপোনাৰ জীৱনত ইমান দিনে হ'ব লাগিছিল কি আৰু আপোনাৰ জীৱনত হৈ আছে কি আৰু হ'বলৈ গৈ আছে কি হেকানে সময় কেনে আগত যে আপুনি নিজক চেঞ্জ কৰিব লাগিব তাৰ ওপৰত আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰিব কাৰণে মই এই চেপ্টাৰটো প্ৰথমতে আপোনালোকক দেখাব লৈছো কাৰণ আপোনাৰ যদি জীৱনত হোৱাই যদি ক্লিয়াৰ নাথাকে যদি হোৱাই ক্লিয়াৰ নাথাকে আপুনি সাকসেস কেতিয়াও নহব সেই কাৰণে এই হোৱাইটো ক্লিয়াৰ কৰিবৰ কাৰণে মই আপোনালোকক প্ৰথম ESBI ফৰ্মুলাটো দেখাবলৈ চেষ্টা কৰিছো মই কম সময়ত মানে সহজভাৱে দেখাবলৈ চেষ্টা কৰিম এতিয়া কথা হ'ল ই মিন্স কি এমপ্লয় মানে চাকৰি সকলো ব্যক্তি কি হয় চাকৰি পাবলৈ চেষ্টা কৰে নকৰে কওকচোন প্ৰত্যেকটি মোবাইল তুমি কি কৰিবা আইডেন তুমি কি কৰিবা ভাইটি তুমি কি কৰিবা ভাইটি ভনি তুমি কি কৰিবা সবে কি কয় মই ডাঙৰ হলে আপোনাৰ সিএ পঢ়িম ডাঙৰ হলে মই আপোনাৰ ইঞ্জিনিয়াৰ হ'ম ডক্টৰ হ'ম কিবা বি কয় নকয় সকলো ব্যক্তি কি হয় চাকৰিৰ ওপৰত মানে নিৰ্ভৰ কৰি প্লেনিং কৰি থাকে তো কি হয় এক সেকেন্ড ই মিন্স এমপ্লয় হাইটো আপুনি মনত ৰাখক এস মিন্স সেলফ এমপ্লয় যদি কোনোবাজন ব্যক্তিয়ে যদি চাকৰি যদি নাপায় লাষ্টত গৈ থৈ কি হয় সেলফ এমপ্লয় হয়তো কোনোবা কোম্পানীত সোমাব হয়তো তেওঁ কোনোবা নিজে এটা বিজনেস কৰি মিলি টুকটাক কৰি জীৱনটো চলিবলৈ চেষ্টা কৰিব হয়নে এতিয়া চাওক বি মিন্স কি হয় বিজনেস ওনাৰ বি মিন্স বিজনেস ওনাৰ মানে তেওঁ ডাঙৰ বিজনেসম্যান যেনেকৈ কয় ৰিলায়েন্স টাটা বিলা হেবক বিজনেস ওনাৰ বুলি কয় ঠিক আছে দ্যাট মিন্স আই মিন্স কি হয় ইনভেষ্টৰ আই মিন্স ইনভেষ্টৰ মই লিখি দেখা নাই আপোনাক কাৰণ এটা জায়গাও দেখিব বহুত ঠিক আছে
আপোনাক আই মিনছ ইনভেষ্টৰ ESBI এই ফৰ্মুলা যদি আপুনি ভালদৰে বুজি লয় যদি আপোনাৰ মানে যদি আপোনাৰ ঘৰত যদি আপোনাৰ নিজৰ পুত্ৰ বা আপোনাৰ যদি কন্যা যদি আছে ঠিক আছে তেওঁলোকক যদি আপুনি এইটো যদি শিকাবলৈ চেষ্টা কৰে মই এটাই কৈছো বহুত বেটাৰ হ'ব দিয়ক বহুত বেটাৰ হ'ব এতিয়া ই মিনছ এমপ্লয় এছ মিনছ সেলফ এমপ্লয় এই পৃথিৱীখনত 98% মই কোন 98% মানুহ মোৰ সিস্টেমত ঠিক আছে 98% মানুহ এই ক্যাটাগৰীত থাকে 98% মানুহ এই লেফট ক্যাটাগৰীত থাকে এটো কয় এক্টিভ ইনকাম এটো কয় প্যাসিভ ইনকাম ঠিক আছে এক্টিভ প্যাসিভ বুলি মই কিয় কৈছো হেতু মই এক্সপ্লেইন কৰি দিম আৰু যদি সবিশেষ যদি বেছিকৈ পঢ়িবলৈ ইচ্ছা কৰে আপুনি আমাৰ ওয়েবসাইটত গলো আপুনি গম পাব tinda.manojkumar.com গৈ গুগলত বা ক্ৰমত গৈ সাৰ্চ কৰি তাতো গম পাব তাতো দিয়া আছে 98% মানুহ কি হয় এই ক্যাটাগৰীত থাকে মানে পৃথিৱীৰ 98% মানুহে তেওঁলোকে কি হয় তেওঁলোকে কি হয় জানেনে পৃথিৱীৰ 98% মানুহে তেওঁলোকে অনলি তেওঁলোকে কাম কৰ্ম কৰিলে ইনকাম পায় কৰ্ম নকৰিলে ইনকাম নাপায় তেওঁলোকে যেতিয়া ইউজ হয় তেওঁলোকৰ ইনকামটো আহিব তেওঁলোকে ইউজ যেতিয়া নহয় তেওঁলোকৰ ইনকামটো নাহিব দিয়াৰ কাৰণে তো হেকাৰণে কি হ'ল 98% মানে এটো এক্টিভ ইনকাম কৰা বুলি কোৱা যায় আৰু এফালে কি আছে সাপ এফালে অনলি 2% মানুহ এফালে 2% মানুহ আছে আপুনি এটা শুনিলে অবাক হ'ব এটা কথা শুনিলে আপুনি অবাক খাব বুলি ক'ব লাগিব আৰু দেই ঠিক আছে কথা হ'ল কি এফালে মানুহ আছে বেছি কিন্তু তেওঁলোকৰ হাতত পইচা কম থাকে মাত্ৰ তেওঁলোকৰ হাতত 2% পইচা থাকে বা 2% ইনকাম তেওঁলোকে কৰে বুজি লব কিন্তু এফালে মানুহ কম আছে তেওঁলোকৰ কিন্তু ইনকাম বেছি থাকে বা তেওঁলোকৰ হাতত পইচা বেছি থাকে তেওঁলোকৰ হাতত 98% তেওঁলোকৰ হাতত পইচা থাকে বা ইনকাম থাকে ভাবিছক আপুনি এতিয়া আপুনি লাইফত এটো সাইডে থাকিব বিচাৰে না এটো সাইডে যাব বিচাৰে obviously আপুনি এই লেফট ক্যাটাগৰী বা আপুনি ৰাইট ক্যাটাগৰীলে যাবলৈ চেষ্টা কৰিব বাট এটো এটা কথা আছে if you want to shine like the sun first time you should burn like the sun sun की तरह चमकने के लिए पहले sun की तरह जलना सीखना पड़ेगा अपना বুঝি পালে না তো কি হয় সূৰ্য ইমান ধুনীয়াকৈ পোহৰ দি আছে আমি পোহৰ ঘূৰি ঘূৰি এনেকুৱা গলে নহব that means তেওঁ নিজে জ্বলিহে আপোনাক পোহৰ দিছে তো সেই কাৰণে মানে এনেকুৱা নেকি ৰুম মাছ নট বুল দিনে দে হয় নহয় সেইকাৰণে কি হয় আপুনি মন্দিৰ শুনিব লাগিব বুজিব লাগিব এই লেফট ক্যাটাগৰী পা যদি আপুনি ৰাইট ক্যাটাগৰী যদি আপুনি যাবলৈ চেষ্টা কৰে তেতিয়া হলে কিনা আপুনি নিজক অলপ চেঞ্জ কৰিব লাগিব সেই গতিকে মই বাৰে বাৰে কৈ থাকো নেভাৰ ট্ৰাই টু চেঞ্জ আনাদাৰ পাৰসন ফাৰ্স্ট টাইম ইউ শুড বি চেঞ্জ yourself ফাৰ্স্ট টাইম আপুনি নিজক প্ৰথমতে চেঞ্জ কৰিব কাৰণে চেষ্টা কৰক যদি হেনেকি আপোনাৰ নিজৰ শৰীৰটোৰ বাবে পৃথিৱীত আপুনি কাকো গুৰুত্ব নিদিব মানে নৰ্মেল যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিব বাট আপুনি নিজক ভাল পাবলৈ চেষ্টা কৰক নিজক গুৰুত্ব দিবলৈ চেষ্টা কৰক আপুনি নিজক চেঞ্জ কৰক এনেকুৱাকৈ নিজক চেঞ্জ কৰি পেলাওক যাতে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি আপোনাক ফলো কৰিবলৈ বাধ্য হয় সেইটোকে মই বাৰে বাৰে কওঁ নেভাৰ ট্ৰাই টু চেঞ্জ আনাদাৰ পাৰসন ফাৰ্স্ট টাইম ইউ শুড বি চেঞ্জ yourself ফাৰ্স্ট টাইম ঠিক আছে তো কথা হ'ল কি আমি এতিয়া লেফট ক্যাটাগৰী বা ৰাইট ক্যাটাগৰীলৈ যাব লাগিব সো পৃথিৱীৰ 98% মানুহ এই লেফট ক্যাটাগৰীতে থাকে কি হয় হয়তো কোনোবা এজন মানুহে চাকৰি কৰি জীৱন যাপন অতিবাহিত কৰি থাকে এতিয়া মোক আপুনি কওকচোন মই চাকৰি কৰা ব্যক্তিক ৰেসপেক্ট কৰো আৰু বিজনেছমেনকো ৰেসপেক্ট কৰো সকলোকে আমি মান সন্মান বা সন্মান কৰিবই লাগিব এতিয়া কথা হ'ল আপুনি চাকৰি কৰা ব্যক্তিজনক যদি আপুনি ক'বলৈ যায় তেওঁলোকৰ প্ৰবলেম জীৱনত প্ৰবলেমই নুগুছে জীৱনত প্ৰবলেমেটিক জিন্দগী চাকৰিত মই ৰেসপেক্ট কৰো কিন্তু ফাইনান্সিয়েল কথা বহুত ইম্পৰ্টেন্ট হয় কেইটামান বস্তু চাব সৰু কেইটামান বস্তু বহুত তাত বস্তু নাথাকে নো টাইম ফ্ৰীডম নো মাইন্ড ফ্ৰীডম নো হেল্থ ফ্ৰীডম নো ফ্যামিলি ফ্ৰীডম নো মানি ফ্ৰীডম বহুত ফ্ৰীডম নাথাকে জাস্ট 4-5টা ফ্ৰীডমৰ কথা কৈছো যদি আপুনি চাকৰি কৰিবলৈ হয় আপুনি কৈছো নানা ধৰণৰ আপুনি পৰ্যায়ৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব আৰু ইয়েস স্যাৰ হয় স্যাৰ গৈছো স্যাৰ আছো স্যাৰ তেনেকুৱা ধৰণৰ কথা কৈ আপুনি জীৱনটো জীয়াই থাকিব লাগিব আৰু যেতিয়া নেকি আপোনাৰ 60 বছৰ বয়স হ'ব তাৰ পাছত আপুনি ৰিটায়াৰ হোৱাৰ পাছত যিখিনি টকা এজন মানুহে একচুয়ালি বহুত কষ্ট কৰি পেনে সঁচাময় পোৱা হয় তাৰ পাছত তেওঁ মেডিকেলত গৈ দি দিবলগীয়া হৈ যায় তো একোৱে কৰিব নোৱাৰে এজন ব্যক্তি মানে তো আপুনি যদি জীৱনত যদি লাইফত যদি এটা বিন্দাস যদি লাইফ কটাব ইচ্ছা আছে তেতিয়া আপুনি ৰাইট ক্যাটাগৰীত যাব লাগিব ৰাইট ক্যাটাগৰীত যাবলৈ হলে কি কৰিব লাগিব ভালদৰে ভিডিওটো কিন্তু সিৰিয়াসলি চাব লাগিব এবাৰ যদি নহয় আপুনি বাৰে বাৰে চাব লাগিব তেতিয়া আপোনাৰ জীৱনত আপুনি কি আগবাঢ়িব পাৰিব আৰু উইথ 100% জ্ঞান দিবৰ কাৰণে মই কম আপুনি এই সিস্টেম যদি এই ভিডিও যদি আপুনি ভালকৈ চাবলৈ চেষ্টা কৰে আপোনাৰ জীৱনত বহুত আগবাঢ়ি যাব পাৰিব আপুনি ঠিক আছে চাকৰি কৰা ব্যক্তিসকলক মই নকওঁ নিজে আপুনি আপোনাৰ ঘৰৰ কোনোবা যদি ব্যক্তিয়ে চাকৰি কৰিছে বা আপোনাৰ যদি কোনোবা ব্যক্তিয়ে যদি কোনোবা ৰিলেটিভ যদি কোনোবা ব্যক্তিয়ে চাকৰি কৰিছে বা আপুনি যদি নিজে চাকৰি কৰি আছে নিশ্চয় আপুনি গম পাইছে ঠিক আছে
মই নকওঁ সকলো ব্যক্তি হলে চাকৰি বা হাউসৱাইফ বা বিজনেসম্যান বা সেলফ এমপ্লয়েড কিবা নহয় কিবা কৰি থাকিব নহয় জানো কিন্তু আপুনি মই যি কৰি আছে কৰি থাকক আই ৰেসপেক্ট ইউৰ প্ৰফেশন ওকে হুইচ ইউ আৰ ডুইং ঠিক আছে যেটো আপুনি কৰি আছে আই ৰেসপেক্ট ইউৰ প্ৰফেশন মই সকলোকে ৰেসপেক্ট কৰো বাট ফাইনান্সিয়াল কথা বলা বহুত ইম্পৰ্টেন্ট হয় বাট এই ক্যাটাগৰী মানুহসকলে কি হয় যদি ধৰ কোনোবাজন ব্যক্তি যদি চাকৰি নাপায় তেতিয়া তেওঁ আহিব ক'ত সেলফ এমপ্লয়েড হয়তো কোনোবা দোকান খুলিব হয়তো কোনোবা বুটিক খুলিব হয়তো কিবা কিবা এটা কৰি তেওঁ জীৱনটো যাপন কৰিব এটি কি হ'ল এই 98% মানুহ এই ক্যাটাগৰী লেফট ক্যাটাগৰী এটো হৈছে ৰাইট ক্যাটাগৰী লেফট ক্যাটাগৰী থকাৰ কাৰণে কি হয় এই লেফট ক্যাটাগৰী মানুহসকলে তেওঁলোকৰ হাত ভৰি চলিলে ইনকাম পায় হাত ভৰি বন্ধ পইচা বন্ধ কাল কিসনে দেখা है কালে কি হয় কোনে জানে কালে কি হয় কোনে জানে কোনো নাজানে হৰে মই কিব এই লেফট ক্যাটাগৰী মানুহসকল কেতিয়া তেওঁলোকৰ বেটো ঘূৰে জানে নে কেতিয়া ঘূৰে গম পাইছে নে চাও লেফট ক্যাটাগৰী মানুহসকলৰ কি প্ৰবলেম হয় তেওঁলোকৰ যেতিয়া নেকি ঘৰত এটা হিউজ প্ৰবলেম আহি যায় যে তেওঁলোকৰ ঘৰত বাইক বা ল'ৰা ছোৱালী বা মা দেউতাৰ যদি কেতিয়াবা হিউজ প্ৰবলেম আহি যায় ঘপককে যদি কিবা হৈ যায় তেতিয়া তেওঁলোকৰ লাখ লাখ টকাৰ প্ৰয়োজন হয় তেওঁলোকে তেতিয়া গৈ বেলেগ বস্তু বিচাৰিবলগীয়া হয় হাত পাতিবলগীয়া হয় তেতিয়া তেওঁলোকৰ ব্ৰেইনত ঘূৰে যে মই কি কৰিলো যে মোৰ লাইফটো মই কি কৰিলো গম পাইছে নাই যে মোৰ লাইফত মই কি কৰিলো মই কিয় আগনা বাঢ়িলো মই কিয় বেলেগ কিমান আৰু এটা পেছিভ ইনকামৰ ৰাস্তা নকৰিলো তেতিয়া তেওঁলোকৰ ব্ৰেইনটো ঘূৰে বাট সেইটো সময়ত তেওঁলোকৰ হাতত সময় নাথাকে লোকৰ ওচৰত গৈ হাত পাতিবলগীয়া হৈ যায় মই এটাই কৈছো আপোনাক আপুনি যাতে যিজন আপুনি যিসকল ব্যক্তি আপুনি মোৰ ভিডিওটো চাই আছে আপোনাৰ লাইফত যাতে তেনেকুৱা ধৰণৰ নহওক আপুনি যাতে কোনো কামে যাতে লোকৰ ওচৰত হাত পাতিবলগীয়া নহওক তো সেইটো যাতে আপোনাৰ লাইফত নহয় সেইকাৰণে মই আপোনাক কৈছো বাৰে বাৰে সিৰিয়াসলি আপুনি এই ভিডিওটো চাবলৈ চেষ্টা কৰক যদি আপুনি ফাইনান্সিয়েল ফ্ৰীডম বিচাৰে যদি আপুনি মাইন্ড ফ্ৰীডম এটা বিন্দাস ফ্যামিলি ফ্ৰীডম এটা লাইফ কৰা বিচাৰে যদি নেকি আপোনাৰ লাইফত যদি ভাল সপোন আছে ড্ৰিম আছে সপোন হৈ যদি ৰাখিবলৈ আপোনাৰ যদি চেষ্টা কৰিব বিচাৰ নাই সপোনক যদি আপোনাৰ বাস্তৱত যদি আপুনি পৰিণত কৰিবলৈ যদি চেষ্টা কৰে তেতিয়া হলে মই আপোনাক এটা ৰিকুৱেষ্ট কৰিছো এই সিস্টেমটো বুজিবৰ কাৰণে চেষ্টা কৰক মই এটা আনবিলিভেবল এটা লাইফ দিবলৈ মই আপোনাক কৈছো এটো গ্যাৰান্টি থাকিব উইথ 100% গ্যাৰান্টি থাকিব কিন্তু কৰিলে সব পায় নকৰিলে জীৱনত একো নাপায় হুই সপোন দেখাটো সপোন বুলি নকয় যেটো সপোনে নেকি আপোনাক শুব নিদিয়ে সেইটো প্ৰকৃত সপোন বুলি কোৱা হয় বুজি পাইছে নেক্সট 98% মানুহ অকল এডুকেটেড হৈ থাকে কিন্তু আপুনি মই কি হ'ব পৃথিৱীৰ 98% মানুহৰ মাজত বহুত ভাল ভাল ব্যক্তি সোমাই থাকে তেওঁলোকক আমি ইনফৰমেশন বহুত শ্বেয়াৰ কৰিব লাগিব তেতিয়া বহুত বেটাৰ হ'ব নেক্সট বিজনেছ ওনাৰ এণ্ড আই মিনছ ইনভেষ্টৰ বিজনেছ ওনাৰ মানে কি হয় আপোনাৰ মতে যদি কোনোবা এজন ব্যক্তি যদি সোধে বাইদেউ আপোনাৰ হাজবেণ্ডে কি কৰে বাৰু বাইদেউ আপোনাৰ হাজবেণ্ডে কি কৰে বাৰু বা দাদা আপোনাৰ বই কি কৰে বাৰু বা কিছুমানে কৰে বিজনেছ কৰে তো বিজনেছ কৰে যদি পান দোকান এখন খুলে এনেকুৱা বিজনেছমেন বুলি কয় যদি গেলামাল দোকান এখন খুলে এনেকুৱা বিজনেছ কৰে বুলি কয় নহয় যদি আপোনাৰ আন্ডাৰ 500 প্লাস মেম্বাৰ যদি কাম কৰি আছে সেটোকে কোৱা হয় এজন বিজনেছমেন বুলি কোৱা হয় ঠিক আছে তো বিজনেছমেন হ'লে কি হয় তেওঁলোকে এটা সিস্টেম মেকিং কৰে सिस्टम मेकिंग कर रहा है सिस्टम वर्क फॉर देम दैट मींस मनी वर्क फॉर देम वो लोग पैसा से पैसा बनाता है मतलब मतलब तेलुगु क्या है सिस्टम टू मेकिंग जने के धर किया रिलायंस आइतो तो सके रिलायंस और जियो सिम माने अपना जियो है ना अपना ওচৰত আছে জিও মোৰ ওচৰত আছে জিও সকলো ব্যক্তি জিও আছে নাই এটা মুকেশ আম্বানীয়ে একেদিনাখনি চিন্তা কৰি কি জিও আৱিষ্কাৰ কৰিলে নেকি মোক কওকচোন নাই কৰা হি শুড বি প্লেন বিফোৰ 5 to 10 years back হয় না এতিয়া কি হ'ল তেওঁ হেডু প্লেন স্টার্ট কৰি তেওঁ আজি ডেটত তেওঁ গোটে পৃথিৱীৰ বিশ্বজুৰি একদম জিও সিম উলিয়াই দিলে এতিয়া প্ৰত্যেক ঘৰে জিও সিম এতিয়া প্ৰত্যেক ঘৰে বিন্দাস তেওঁ পেছিভিং নাম ৰাস্তা কমাই আছে ঠিক এনেদৰে এটা যে ধনী মানুহৰ হৈছে থিংকিং ধনী মানুহৰ থিংকিং মই হাকাৰে আপোনাক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে লেফট ক্যাটাগৰী থাকিলে নহব লেফট ক্যাটাগৰী যদি আমি থাকিবলৈ হয় ঘাটে ঘাটে আপুনি পানী খাব লাগিব ঘাটে ঘাটে পানী খাব লাগিব হাকাৰে লেফট ক্যাটাগৰীত আপুনি আছিল বা মই আছিল আগতে তেতিয়া আমি লেফট ক্যাটাগৰী বা ৰাইট ক্যাটাগৰী আহিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগিব পদ্ধতি অৱলম্বন কৰিব লাগিব বুজি পাইছে এই পদ্ধতিখিনি মই আপোনাক ক'বলৈ গৈ আছো ভালৰে মন দি শুনিবলৈ চেষ্টা কৰক নেক্সট আই মিনছ ইনভেষ্টৰ মানে কি মানি ওয়ার্ক ফর ইউ যে সকল ব্যক্তি পয়সা আছে पैसा बनाता है न तेलुगु की होय আপুনি আজি কোবাতে আপুনি পয়সা ইনভেস্ট কৰিলে মাটিত ইনভেস্ট কৰিলে আজি শেয়াৰত ইনভেস্ট কৰিলে কোপাত আজি কিবা কে বেলেগ ফ্ল্যাট কিনি থলে তেও আপুনি ফ্ল্যাট ভাড়া দিলে বা ফ্ল্যাট সেল কৰি দিলে দামত তো তেনেকুৱা ধৰণৰ মানি ওয়ার্ক ফর দেম তেলুগু पैसा से पैसा बनाता है ঠিক আছে তো কথা হল কি এই ক্যাটাগৰীত কি হয় 98% মানুহ এফাল আছে বা তেলুগুৰ মাত্ৰ 2% হে পয়সা থাকে হয়নে বাট এফালে কি হয় মানুহ কম আছে বাট পয়সা তেলুগুৰ হাতত বেছি থাকে তো আপুনি obviously আপুনি লেফট ক্যাটাগৰী বা ৰাইট ক্যাটাগৰী আপুনি যাবলৈ চেষ্টা কৰিব আৰু এটাই কথা কৈছো
এই লেফট ক্যাটাগরি বা রাইট ক্যাটাগরি যাবৰ কাৰণে যেটো সিস্টেম আছে এই মেটাফৰ্ছৰ জৰিয়তে আপুনি সেই ক্যাটাগৰিত আপুনি পাই যাব উইথ 100% গ্যাৰান্টি ঠিক আছে চাও এটা কি কি ধৰণে আমি মেটাফৰ্ছত কাম কৰিব পাৰিম আৰু কি কি ধৰণৰ চেঞ্জিং হৈছে এভিথিং মই আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰিম হোৱাইট বোৰ্ডৰ জৰিয়তে জাস্ট এ মিনিট ঠিক আছে এতিয়া আপোনালোকে হেতু গম পালে এটো বুজিলে এটা স্টেপ গুছি গল এতিয়া মই কৈছো মেটাফৰ্ছ কি হয় মেটাফৰ্ছ কি হয় অলৰেডি আমাৰ বেলেগ ভিডিওখিনি দিয়া আছে আপোনালোকে চাগে নিশ্চয় গম পাইছে চাই আছে বুজিছে এতিয়া কি হ'ল মই জাস্ট সৰলকে আমি বুজাই দিও মুখৰ জৰিয়তে বুজাই দিও এতিয়া কি হ'ল মেটাফৰ্ছ এটা আছে ওয়াৰ্ল্ডৰ এটা বিগেষ্ট প্ৰজেক্ট হয় দিস ইজ নট এ কোম্পানী এটো কোনো কোম্পানী নহয় ইয়াতে কোনো এমডি সেমডি সিএমডি নাই ইয়াতে কোনো প্ৰডাকচন আগৰ ঝঞ্ঝট নাই ইয়াতে কোনো লেফট ৰাইট কোনো সেন্স সিস্টেম কৰা সিস্টেম নহয় ইয়াতে কোনো ভয় ভয় তেল সাবন সাপাতি বিক্ৰী কৰা কোনো বেপাৰ নহয় ইয়াতে কাবাক তেল তুল মৰা কোনো বেপাৰ নহয় ইয়াতে আপুনি মই কি হয় ঠিকাদাৰে ঠিকাৰ পাছত যেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগে ঠিক তেনেদৰে আপুনি মই কামটো আগত ৰেজিষ্ট্ৰেচন কৰিব লাগে ৰেজিষ্ট্ৰেচন কৰিলে আপুনি মালিক বনিব যিমান টকা কমায় নিজৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব ইউ আৰ অন দিস প্ৰজেক্ট আপুনি মালিক হয় যিমান টকা কমায় নিজৰ ওপৰত ডিপেন্ড কৰিব বুজি পাইছে তো এটা কথা কি কৰিব লাগিব কি ধৰণে কাম কৰিব এটা কথা মোৰ প্ৰথম আপোনাৰ জীৱনৰ ভয়টো ক্লিয়াৰ কৰক হয়তো আপুনি মৃত্যুৰ শেষ মুহূৰ্তলৈকে টকা পইচা বিহুবলৈ লেফট ক্যাটাগৰি থাকিব নহয় মৃত্যুৰ শেষ মুহূৰ্তলৈকে মানে পইচা বুলি প্ৰবলেমত জীয়াই থাকিব লাগিব যদি আপুনি লাইফত যদি এটা বিন্দাস এবছৰ বা দুবছৰ কাম কৰি যদি এটা লাক্সাৰিয়াছ জীৱন যদি আপুনি যাব বিচাৰে এই ভিডিওটো মই যেটা দেখাইছো আপোনাক ভিডিওটো শেয়াৰ যাবে সাবৰ কাৰণে বুজিবৰ কাৰণে চেষ্টা কৰক আৰু উইথ 100% গ্যাৰান্টি কৈছো আপোনাৰ জীৱন চেঞ্জ হৈ ফিক্সন ফাইনেল এটা বেছি বেলেগ কথা মই নকওঁ ডাইৰেক্ট মই প্লেনৰ কথা কম বেলেগ কথা কৈ লাভ নাই যাৰ ভোগ আছে যিমান দিলো তেওঁ নিজে খাবলৈ চেষ্টা কৰে যাৰ ভোগ নাই যিমান দিলো লাভ নাই জীৱন ঠিক আছে এতিয়া প্ৰথম গল মেটাফৰ্ছত ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপোনাৰ জীৱনৰ ভয়টো ক্লিয়াৰ কৰিব লাগিব যে মই লাইফটো জীৱন চেঞ্জ কৰি মেক গ্যাৰান্টি এতিয়া মেটাফৰ্ছ কি হয় এটো ওয়াৰ্ল্ডৰ এটা বিগেষ্ট প্ৰজেক্ট হয় ঠিক আছে এটো কোনো কালে নাইকিয়া হৈ যোৱা বন্ধ হৈ যোৱা ধ্বংস হৈ যোৱা কিবা কিবি হৈ যোৱা বেপাৰ নহয় পৃথিৱীত যেতিয়ালৈকে ইন্টাৰনেট থাকিব তেতিয়ালৈকে মেটাফৰ্ছ সিস্টেম অটোমেটিক মোডত ৰানিং হৈ থাকিব এটো ডিসেন্ট্ৰেলাইজ ব্লকচেইন মেট্ৰিক্স প্লেনত ৰান কৰা টেকনলজি হয় এটো ওয়াৰ্ল্ডৰ এটা 100% এটা বিগেষ্ট প্ৰজেক্ট হয় নট ইন্ডিয়া ওয়াৰ্ল্ডৰ প্ৰজেক্ট কৰিব পাৰিব যেতিয়া মানে বেষ্ট ইম্পৰ্টেন্ট কথা কি আমাৰ এই গোটেই বিজনেছটো আমাৰ সিস্টেমটো ৰানিং হয় ডলাৰ ৰানিং হয় এতিয়া আমাৰ ভাৰতৰ মানুহসকলে কিয় ইমান দুই এন্ডাকে লাগিছে ইয়াত দ্যাট মিন্স ভাৰতৰ মানুহসকলে ইয়েত আমাৰ গোটেই বিজনেছটো ডলাৰ ৰানিং হোৱাৰ কাৰণে $1 যদি আমি একাউণ্টত ট্ৰান্সফাৰ কৰো 80 to 90 প্লাস 80 টকা পৰা 90 টকা ওপৰত মানে 95 97 98 এনেকা এটো ডলাৰ ৰেটৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো আজি ডেটত আপুনি 95 97 98 এনেকা ধৰণৰ থাকিব যি হ'ব মানে 80 টকা পৰা 90 টকা বুলি আপুনি আনটো ধৰি লৈছো ফৰ এক্সাম্পল $1 যদি আমি $1 মানে যেতিয়া আমি একাউণ্টত ট্ৰান্সফাৰ কৰো 80 to 90 ওপৰত আমি অলৰেডি পাই যাম ডাবল আমাক কৈছে না ডলাৰ দ্যাট মিন্স কি গতিকে ইণ্ডিয়াৰ মানুহসকলে বুজি পাইছে সিৰিয়াসলি কাম সিৰিয়াসলি কিমান সাৰ্ভিসমেন কিমান বিজনেসমেন কিমান ডাঙৰ বিজনেসমেন আমাৰ কাম কৰি আছে মই নাই কৈছো যদিও আপুনি জীৱনত যদি যি কৰি আছে কৰি থাকক যি কৰি আছে কৰি ষ্টুডেন্ট হয় আপুনি হাউস ৱাইফ হয় সেলফ এমপ্লয়েড হয় বিজনেসমেন হয় সাৰ্ভিসমেন যি কৰে কৰি থাকক তাৰ লগত আপুনি এট লিষ্ট মেটাফৰ্ছত এটো বুজিবলৈ চেষ্টা কৰক ঠিক আছে মেটাফৰ্ছত বুজিবলৈ চেষ্টা কৰক আপোনাৰ লাইফ চেঞ্জ হৈ ফিক্সন ফাইনেল আৰু অনলি এবছৰ বা দুবছৰ সিৰিয়াসলি কাম কৰক এবছৰ বা দুবছৰ পাছত কালছ আপুনি ৰজান সিনা জিন্দগী যাব পাৰিব যদি আপুনি লেডিজ হয় আপুনি ৰানিং সিনা জিন্দগী যাব পাৰিব তো মই লাইফ কৈছো আপোনাক ঠিক আছে নেক্সট ওয়েট ফৰ টাইম নেক্সট ডিফাৰেন্স এটো আমাৰ সবচে বেষ্ট ইম্পৰ্টেন্ট এতিয়া কথা হ'ল এতিয়া মেইন কথাটো কি মেটাফৰ্ছত প্ৰথম আপুনি মই ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে কি হ'ব ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপুনি মই এখিনি মই এক্সপ্লেইন নকৰো অলৰেডি মুখতে কৰিছো প্লে ষ্টৰত গৈ আপুনি দুটা বস্তু ডাউনলোড কৰিব লাগিব এটা হৈছে ট্ৰাষ্টলেট এটা হৈছে টোকেন পকেট ডাউনলোড কৰিব পাৰে আদাৰৱাইজ ট্ৰাষ্টলেটটো ডাউনলোড কৰিব পাৰে কিন্তু ট্ৰাষ্টলেট ডাউনলোড কৰিবৰ কাৰণে তেতিয়া ডাউনলোড কৰোতে আপুনি 12টা ৱৰ্ড দেখা পাব সেই 12টা ৱৰ্ড কাগজত লিখি বাকচৰ লগত ভৰাই ৰাখিব লাগিব সেই 12টা ৱৰ্ডে হৈছে আপোনাৰ পাছৱৰ্ড হয় সেই 12টা ৱৰ্ডৰ কোনো কাৰণতে আপুনি বেলেগক দিব লাগিব আৰু বেলেগৰ 12টা ৱৰ্ড আপুনি ল'ব নোৱাৰিব সেইটো কানুনী অপৰাধ হয় সেই 12টা ৱৰ্ড সদায় সেকেন্ড সিকত জেগা ৰাখিব লাগিব আৰু যদি সেইটো হেৰুৱাই পেলাই গ'ল আপোনাৰ জিন্দগী বুজি পাইছে সেইটো আমাৰ বেলেগ দিয়া আছে সেইটো কথা যদি মই ইয়াত এক্সপ্লেইন কৰিব যাওঁ বহুত দীঘল হৈ যাব ভিডিওটো ঠিক আছে সেইগতিকে প্ৰথম সেইটো প্ৰসেস কৰিব লাগিব আৰু এই বিজনেছত ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আমি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগে ঠিক আছে এই বিজনেসটো কৰিবৰ কাৰণে মই ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপুনি কাকো টকা দিবলগীয়া নহয়
যদিহে নেকি আপুনি নিজে ভাৰতীয় টকাত যদি ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব ভাৰতীয় টকাটো নিজে ডলাৰলৈ কনভাৰ্ট কৰি পেলাই ডিজিটেল পাছবুক আপুনি যিখন ডাউনলোড কৰিব ট্ৰাষ্টলেট হওক বা টোকেন পকেট হওক যিটো ডাউনলোড কৰে আপুনি তাত ভৰাই ল'ব লাগিব আপুনি টকাটো দিলে আপোনাৰ টকা নিজে ডলাৰটো ভৰাই ল'লে তাৰপৰা ফৰ এক্সাম্পল মই যেনিবা আপোনাৰ আপলাইন মোৰ পৰা আপুনি মাত্ৰ লিংকটো ল'লে ৰেজিষ্ট্ৰেশ্যন কৰিলে হৈ গ'ল কৰি ল'ব পাৰিব বাট যদিহে নেকি আপুনি ভাৰতীয় টকা যদি ডলাৰলৈ কনভাৰ্ট কৰিব নাজানে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব আপুনি ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন যদি হয় আপুনি মোক টকাটো পঠিয়াব লাগিব মই কি কৰিম আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল পাছবুকখন যদি মই বনাম তাত পঠিয়াই দিম তাতে কিউআৰ কোড থাকিব যেনেকৈ আমাৰ গুগল পে ফোন পে কিউআৰ কোড থাকে নাই তেনেকৈ আমাৰ কিউআৰ কোড থাকিব তো তাত মই পঠিয়াই দিম আপোনাৰ টকাটো আপোনালোকে গৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ আপুনি মোৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে ষ্টেপ বাই ষ্টেপ নেক্সট প্ৰচেছখিনি কৰিব পাৰিব এতিয়া যিজন ব্যক্তি নেকি প্ৰথমতে মেটাফাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁ প্ৰথমতে কি কৰিব লাগিব তেওঁৰ জীৱনৰ ভয়টো ক্লিয়াৰ কৰিব লাগিব হয়তো তেওঁ এই লেফ্ট কেটেগৰী থাকি তেওঁৰ জীৱনটো প্ৰত্যেকটো পৰ্যায়ত ঘাটে ঘাটে পানী খাব লাগিব হয়তো মেটাফাৰ্ছত তেওঁ চিৰিয়াছলি কাম কৰি এবছৰ দুবছৰতে তেওঁৰ জীৱনটো বিন্দাছ চেঞ্জ কৰিব পাৰিব বুজি পালে নাই এতিয়া কথা হ'ল যিসকল ব্যক্তিয়ে প্ৰথমতে মেটাফাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁ প্ৰথম ক'ত আহিব টেকটাইল প্ৰথমত কি TACTILE টেকটাইল এটো TACTILE টেকটাইল প্ৰথম যিসকল ব্যক্তিয়ে মেটাফাৰ্ছত প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকে প্ৰথম টেকটাইলত আহি ইন হয় টেকটাইলত থাকে কি টেকটাইলত 1 ৰ পৰা 1 to 12 স্লট থাকিব SLOTS 1 ৰ পৰা 12 লৈকে স্লট থাকিব এটো টেকটাইল স্লট লেভেল বুলি ক'ব পাৰিব আমি টেকটাইল স্লট বুলি ক'ব পাৰিব আপুনি এই বিজনেছটো প্ৰথম তেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব হেনেকৈ আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব কিমান টকা ভ্যালু লগে আপুনি স্লট পাই যাব হোৱাট ইজ দা মিনিং অফ স্লট মিন্স যেনেকৈ আমি নৰ্মেল মাটি যে কিনো ফৰ এক্সাম্পল আপোনাক মই লিখি নেদেখা লিখিলে টাইম লাগিব আপুনি মোৰ ওচৰত আছে এবিঘা মাটি আপুনি মোক ক'লে ছাৰ মোৰ ছাৰ বোলে মোক টকা মাটি এবিঘা লাগে মাটি মই ঠিক আছে মোৰ মাটিডোখৰ বিক্ৰী কৰিম বুলি ভাবিলো আপুনি ক'লে ঠিক আছে মোক লাগিব মই ঠিক আছে চাবলৈ আহিব আপুনি মোৰ মাটিডোখৰ দেখিলে আপোনাৰ চইচ হ'ল বুজি পালে ভাল লাগিলে আপোনাৰ ঠিক আছে মই ক'লো ঠিক আছে মোৰ মাটিডোখৰ এতিয়া মিনিমাম আপোনাৰ 50 লাখ মান পালে মই দি দিম আপোনাৰ চইচ হ'ল আপোনাৰ মাটিডোখৰ চইচ হ'ল আপুনি মোক ঠিক আছে ছাৰ ওকে ডান আপুনি মোক 50 লাখ টকা দিলে তাৰ ভিতৰত মই আপোনাক কি দিলো বাৰু মাটি এবিঘা দিলো ক্লিয়াৰ মাটি এবিঘা দিলো আপোনাৰ টকাটো যে আপোনাৰ ওচৰত আছে নেকি নাই আপোনাৰ টকাটো কি হলে কনভাৰ্ট হ'ল মাটিলে কনভাৰ্ট হ'ল দ্যাটস লাইক এক্সাম্পল ইয়াত কি হ'ব যিমান টকা দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ টকা আপোনাৰ ওচৰত থাকিব লগে লগে কি হ'ব আপুনি টকাটো স্লটলে কনভাৰ্ট হৈ যাব এই কোনো ৰিফান্ডেবল এমাউন্ট নহয় ঠিক আছে আপোনাৰ টকা আপোনাৰ ওচৰত থাকিব কিন্তু কি বনি যাব স্লট বনি যাব লগে লগে এতিয়া বৰ্তমান ইয়াত অফাৰ চলি আছে কি অফাৰ চলি আছে মই লিখি দিছো TR টোকেন অফাৰ চলি আছে TR টোকেন অফাৰ চলি আছে বৰ্তমান অৱস্থাত যদি আপুনি বৰ্তমান অৱস্থাত ৰেজিষ্ট্ৰেশ্যন কৰে যিমান স্লট দি 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে যিমান স্লট থাকিব প্ৰত্যেকটো স্লট আপুনি স্লটৰ এগেইনষ্টত 100% ভ্যালু আপুনি এই TR টোকেন পাব সিওৰ TR টোকেন পাব আৰু TR টোকেনটো অতি কম সময়ৰ ভিতৰতে বন্ধ হ'বলৈ গৈ আছে আৰু জিন্দিগিত আপোনাৰ টোকেন নাপায় ঠিক আছে আমি লাইফ টাইম আমি ৰয়্যালটি ইনকাম পাওঁ হেবু মই কোন বাৰু এতিয়া আপোনাক লাহে গম পাব কিন্তু এইটো যে মই আজি সাৰাংশটো দিছো পাছত ষ্টেপ বাই ষ্টেপ টেকটাইলৰ ওপৰত এক্সট্ৰাকে ভিডিও দিম এই ষ্টেপ বাই ষ্টেপ সব পাই যাব এতিয়া আপোনাক মই হোৱাইট বোৰ্ডত যদি আপোনাক এক্সট্ৰাকে মই ভিডিও দিবলৈ চেষ্টা কৰিম বুজিলে এতিয়া কিয় টেকটাইলত আপুনি প্ৰথমতে কি হ'ব যিজন ব্যক্তি নেকি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁ প্ৰথমতে টেকটাইলত আহিব টেকটাইলত যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব সিমান টকাৰ ভ্যালু 100% তেওঁ মানে স্লট পাই যাব সেই স্লটৰ জৰিয়তে যিটো ইনকাম হয় উইদিন সেকেন্ডত ইনকাম হয় ইয়াতে কোনো ক্লোজিং নাথাকে আমাৰ ইয়াতে আজি কাম কৰিম এমাহৰ পাছত পইচা পাম তেনেকা ধৰণৰ কাম নাথাকে কাম কৰিছে আপুনি লগে লগে উইদিন সেকেন্ডত ইনকাম পাব ঠিক আছে আৰু মেটাফাৰ্ছত ইনকাম কৰা অপচন বহুত আছে বৰ্তমান অৱস্থাত আপুনি 4টা 5টা পদ্ধতি যদি আপুনি ইনকাম কৰিব পাৰিব আহিবলগীয়া দিনত টোটাল 15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে এইটো যেতিয়া প্ৰজেক্ট চালু হ'ব আপুনি কৈছোন আনবিলিভেবল এটা ইনকাম কৰিবলৈ গৈ আছে ডিয়াৰ ফ্ৰেণ্ডছ আনবিলিভেবল ইনকাম কৰিবলৈ গৈ আছে দুই গুণে কম লাইফত কি হৈ গৈ আছে আপোনাৰ লাইফত বুজি পালে ঠিক আছে প্ৰথম টেকটাইল বুজিলে নহয় এতিয়া কেৱল টেকটাইলত আমাৰ TR টোকেন অফাৰ চলি আছে অতি কম সময়ৰ ভিতৰতে TR টোকেন অফাৰটো বন্ধ হ'বলৈ গৈ আছে তাত কেনেকৈ আপুনি ফাৰ্ষ্ট নিজেও 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক আৰু 1 ৰ পৰা মানে 12 লেভেললৈকে যাবলৈ চেষ্টা কৰক আৰু টিমৰ ব্যক্তিসকলক বুজিবলৈ চেষ্টা কৰক কিন্তু এটা মনত ৰাখিব মেটাফাৰ্স বিজনেছটো
কোনো সেলফিশ ব্যক্তিৰ কাৰণে নহয় যিসকল ব্যক্তি নেকি অকল নিজৰ কাৰণে চিন্তা কৰে তেনেকুৱা ধৰণৰ মাইন্ডসেট ব্যক্তিৰ কাৰণে এইটো বিজনেছ নহয় যিসকল ব্যক্তিৰ মাইন্ডসেট অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড থাকিব যে আপুনি নিজেও সাকসেস হওক 10 জন বা 1000 জন লাখজন ব্যক্তিক আপুনি নতুন এটা জীৱন দিবৰ কাৰণে চেষ্টা কৰক তেনেকুৱা ধৰণৰ মাইন্ডসেট ব্যক্তিৰ কাৰণে কিন্তু এইটো বিজনেছ আৰু তেনেকুৱা ধৰণৰ মাইন্ডসেট ব্যক্তিৰ কাৰণে কিন্তু মই আছো সেলফিশ মানুহবোৰৰ কোনো ধন থাকিব ঠিক আছে এতিয়া প্ৰথম কি হ'ব আপুনি মই এই টেক্টালত আহি ইন হ'ব লাগিব তাৰ পাছত কি আছে তাৰ পাছত নেক্সট আপোনাৰ ইয়াত কি থাকে জানে আপোনাৰ ROYALTY royalty NFT royalty NFT মানে কি royalty NFT মানে হৈছে কি royalty means lifetime passive income বুজি পালে royalty means lifetime passive income কাম কৰক নকৰক মতলব নাই আপুনি royalty যদি কোৱালিফাই হৈ গ'ল royalty কোৱালিফাই কাৰণে যিটা ক্ৰাইটেৰিয়া আপুনি ফুলফিল কৰিলে এটা ক্ৰাইটেৰিয়া স্টেপ বাই স্টেপ মই লাইভৰ ভিডিও দেখাই দিম আপুনি পাছত গম পাব স্টেপ বাই স্টেপ দি যাম আজি মই বেষ্ট সাৰাংশ দিছো মেটাফৰ্সটো আপুনি কিয় কৰিব লাগে আৰু আপোনাৰ জীৱনত কি হ'ব লাগি আছে আৰু আপুনি কি কৰি আছে বৰ্তমান অৱস্থাত বুজি পালে নে আপুনি যদি ভ্ৰমণৰ ৰাখক আপোনাক এটা কথা ইয়াতে কৈ দিছো এইখন মাজতে কৈছো আজি পৰা 10 বছৰ আগতে যিখিনি নলেজ ললে আপুনি 10 15 20 বছৰ আগতে আপুনি যিখিনি নলেজ ললে 10 বছৰ 15 বছৰ আগতে আপুনি যিখিনি কাম কৰি আছে সেই একেখিনি নলেজ লৈ একেখিনি কাম কৰি আপুনি আজিও জীয়াই আছে সেইখিনিকে কৰি যদি আপুনি আৰু 2 বছৰ বা 5 বছৰ বা 10 বছৰ যদি আপুনি জীয়াই থাকিবলৈ যায় একেখিনি কাম কৰি আপোনাৰ জীৱনত কিবা চেঞ্জ হ'বলে বাৰু কেতিয়াও জীৱনত চেঞ্জ নহয় ঠিক আছে সেইকাৰণে আপোনাক বহুত এক্সাম্পল আছে মোৰ ওচৰত ইমানখিনি ক'লে মই আপোনাক গোটেই ভিডিওটো লম্বা হৈ যাব সেইবোৰ কৈ লাভ নাই ঠিক আছে মই এটাই কওঁ যদি আপোনাৰ জীৱনটো চেঞ্জ কৰিব ইচ্ছা আছে ইয়াতকে বেটাৰ অপৰচুনিটি আপুনি পৃথিৱীত নাপাব মই ঠিক কৈছো কাৰণ এইটো কোনো গায় বজোৱা নাই কোনো বস্তু নহয় লাইফত আপোনাৰ নিজৰ কৰ্মৰ জৰিয়তে আপুনি বহুত ব্যক্তি এটা নতুন জীৱন দিবলৈ সক্ষম হ'ব ঠিক আছে সিৰিয়াসলি ভাবক নেক্সট royalty NFT আমি এটা কাম পূৰ্ণ কৰাৰ মতলব নাই প্ৰত্যেক মাহে আমি দৰমহা পাম আমাৰ ভাষাত কোৱা হয়তো royalty বুলি কয় ROYALT royalty NFT royalty পেমেন্ট কেনেকৈ পাম আমি NFT জৰিয়তে আমি royalty ইনকামটো পাই থাকো NFT আপুনি বনাব লাগিব NFT হৈছে নন ফাঞ্জিবল টোকেন বুলি কয় এটা লাইফ টাইম এটা এসেট হয় আমাৰ কোন লাইবিলিটিজ নহয় কিন্তু ঠিক আছে তো NFT আপুনি যিমান থাকিব সিমানৰ জৰিয়তে আপুনি প্ৰত্যেক মাহে royalty ইনকাম পাই থাকিব ঠিক আছে NFT কি ধৰণে কেনেকৈ কি কৰিব লাগে স্টেপ বাই স্টেপ আমাৰ প্ৰসেসবোৰ আমাৰ বহুত ভিডিও দি আছে এইবোৰ আপুনি চালক নিশ্চয় গম পাব আৰু লাইভত এনেকৈ যদি দিব লাগে ওয়েট ফৰ নেক্সট ভিডিও বা নেক্সট স্টেপ বাই স্টেপ ভিডিওখিনি চাবলৈ চেষ্টা কৰিব মই আপোনাক স্টেপ বাই স্টেপ সব বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা হোৱাইট বৰ্ডৰ জৰিয়তে নেক্সট royalty NFT এতিয়া royalty পেমেন্ট পাব royalty পেমেন্ট কি হয় ইয়াতে আমি লাইফ টাইম পেসিভ ইনকাম বুলি কয় আপুনি মই ফৰ এক্সাম্পল আপুনি এটা যেনিবা ডিসি হৈ গ'ল বা আপুনি বা কোনোবা ভাল এজন সাৰ্ভিসমেন ঠিক আছে আপুনি আপোনাৰ নিজৰ পুত্ৰকে সাৰ্ভিস দিব পাৰিব জানো আপুনি যেনে ইনকেছ আপুনি মই ইনকেছ মৰি গ'লো ফৰ এক্সাম্পল কথা এটা কওঁ বেয়া নাপাব আপুনি মই যে মোৰ লগত কৈছো আমি যেনিবা মৰি গ'লো আমাৰ নেক্সট জেনেৰেশ্যন আপোনাৰ যেনিবা ওয়াইফে বা আমাৰ ওয়াইফে আপোনাৰ কথাটো ক'লো মই ওয়াইফে বা ল'ৰা ছোৱালী চাকৰি দৰমহাটো পাবনে জিন্দিগিটো নাপায় ইয়াত কি হ'ব সব আপুনি royalty কোৱালিফাই হৈ গ'ল আপুনি royalty ইনকাম প্ৰত্যেক মাহে পাই আছে ফৰ এক্সাম্পল আমি মৰি গ'লো আমি মৰিলে নেক্সট জেনেৰেশ্যনে জিন্দিগিবোৰ পইচা পাই থাকিব জিন্দিগিবোৰ জাষ্ট কেইটামান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া আমি জাষ্ট চালে নিজে বুজিলে আৰু royalty ইনকাম পাবৰ কাৰণে মিনিমাম 3টা ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ লগে লগে আপুনি জিন্দিগি পাই থাকিব বুজি পাইছে এটা royalty কেনেকৈ পায় NFT জৰিয়তে আপুনি প্ৰত্যেক মাহে আমি ইনকাম পাই থাকো ঠিক আছে আৰু NFT আমাৰ নিজৰ মাৰ্কেট প্লেস আছে নিজৰ মাৰ্কেট প্লেসত আপুনি NFT বাই সেল কৰিব পাৰে ঠিক আছে থাৰ্ড প্ৰসেসটো কি আপোনাৰ যে ইউনিট ভাৰ্স UNITE ইউনিট VERSE এটো UNITE ইউনিট এটো VERSE ইউনিট ভাৰ্স UNITE ইউনিট VERSE ইউনিট ভাৰ্স এতিয়া ইউনিট ভাৰ্সৰ পাছত এটা কি বস্তু লাগিলে গেম GAM গেম AF গেম AF ইউনিট ভাৰ্স গেম AF বুজি পালে নাই ইউনিট ভাৰ্সটো ভালকৈ মন দি হ'ব কাৰণ স্পেলিংবোৰ জানাটো অতি ইম্পৰ্টেন্ট UNITE ইউনিট VERSE ইউনিট ভাৰ্স গেম AF এতিয়া আমাৰ ইউনিট ভাৰ্সৰ গেম AF ৰ ওপৰত মই প্ৰথম আপোনাৰ এক্সপ্লেইন কৰিছো PDF টো ঠিক আছে বাট আমি যেটা প্ৰ্যাকটিক্যাল হম যেটা মই প্ৰ্যাকটিক্যাল কামটো কৰিম তেতিয়া মই আৰু ভালদৰে বিশ্লেষণ কৰি আপোনালোকক মই এক্সপ্লেইন কৰিব পাৰিম মানে বাট বৰ্তমান অৱস্থাত আমি জাস্ট চাই মেলি অলপ বুজি মেলি কথাটো কৈ দিছো আপোনাক
ঠিক আছে এতিয়া ইউনিট ভাৰ্ছৰ জৰিয়তে আপুনি বহুত ধৰণৰ ইনকাম কৰিব পাৰিব ইউনিট ভাৰ্ছৰ গেইন এফৰ জৰিয়তে বহুত ধৰণৰ ইনকাম কৰিব পাৰিব এতিয়া ইউনিট ভাৰ্ছৰ গেইন এফ এটা লেটেষ্ট প্ৰজেক্ট চালু হ'বলৈ গৈ আছে আমাৰ গম পাইছেনে ইউনিট ভাৰ্ছৰ জৰিয়তে আপুনি বহুত ধৰণৰ আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব নেক্সট আৰু এটা বেষ্ট ইম্পৰ্টেণ্ট আছে আমাৰ ফ'ৰ্চ কইন FORCE force COIN FOR এইটো R হয় FORCE force COIN force coin এতিয়া force coin ওপৰত মই আপোনাক এটা ৰিমাইন্ডাৰ দিব বিচাৰিছো 2008 চন 9 চন 9 চন ধৰি লওক আপুনি 2009 চনত যদি আপুনি মিনিমাম 100 টকা বা 1000 টকা বা 10000 টকা যদি আপুনি বিটকয়েন লৈ থলেহেঁতেন বিটকয়েন আপুনি নিশ্চয় নিশ্চয় ঠিক আছে আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছো আমাৰ এই গোটেই প্ৰজেক্টটো ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট হয় ঠিক আছে ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট ক্ৰিপ্টোকাৰেন্সি কি হয় কিন্তু কথা নকওঁ আৰু এতিয়া গম পাব লাহে ফ'ৰ্চ কইন 2008 আৰু 9 চনত বা 9 চনত ধৰি লওক আপুনি যদি নেকি আপুনি মই মিনিমাম বিটকয়েন লৈ থলেহেঁতেন 10000 টকা বা 100 টকা 1000 টকা এইটো আপুনি মই এই ভিডিঅ'টো চাবলগীয়া নহ'লে যে আপুনি বা মই হলো এই ভিডিঅ'টো বনাবলগীয়া নহ'লে আপোনালোকৰ কাৰণে গম পাইছেনে আমি কোটি কোটি সম্পত্তি টকাৰ মালিক হৈ থাকিলোহেঁতেন দেই এতিয়া কথা হ'ল এগেইন আমি আমাৰ মেটাফৰ্ছে আমাৰ কাৰণে লৈ আহিলে ফ'ৰ্চ কইন এইটো ফ'ৰ্চ কইনে FOR কি লৈ দেই FOR ফ'ৰ্চ কইনে আমাৰ লাইফটো চেঞ্জ কৰিবলৈ গৈ আছে এতিয়া ফ'ৰ্চ কইনৰ নামটো 2.77 দাই হৈ আছে আমাৰ ৰিমোট ফ'ৰ্চ কইনৰ এই বহুত ইনকেছন হৈ আছে কাৰণ A to Z আহিবলগীয়া যিমানখিনি প্ৰজেক্ট হ'ব A to Z প্ৰজেক্টত অনলি ফ'ৰ্চ কইনে ইউজ হ'ব মই কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনাক মেক্সিমাম আপুনি যেটো ফ'ৰ্চ কইন হেতু হোল্ড কৰিব কাৰণে চেষ্টা কৰক আৰু এই ফ'ৰ্চ কইনৰ জৰিয়তে আপুনি লাইফত এটা আনবিলিভেবল লাইফ কটাবলৈ গৈ আছে ডিয়াৰ ফ্ৰেণ্ডছ মেটাফৰ্ছত আপুনি হালকাকে নল'ব মেটাফৰ্ছ বহুত ডাঙৰ প্ৰজেক্ট হয় আৰু ষ্টেপ বাই ষ্টেপ আপুনি বুজিবলৈ চেষ্টা কৰক কোনবাই কিবা কৈছে নকৈছে বাদ দিয়ক সিস্টেম ফলো কৰক আপুনি আৰু মই আপোনালোকৰ লগত আছো নিশ্চয় মই আপোনালোকৰ লগত আছো আমাৰ ইউটিউব চেনেল ৱেবছাইট আমাৰ ট্ৰেইনিং হয় আৰু আমি আগতে জুমত ট্ৰেইনিং কৰো ৰাতিপুৱা ট্ৰেইনিংত এতিয়া আমি O কানেক্ট জুমত কেনে হাই টেকনলজি এটা ষ্টাৰ্ট হৈছে O কানেক্ট বুলি কয় O কানেক্টত আমি ট্ৰেইনিং কৰো O কানেক্টত আহিব আৰু আমাৰ ৰাতি মিটিং হয় ৰাতি আমাৰ জুমত মিটিং হয় ৰাতি মিটিংত আপুনি আহিব পাৰিব কোনো টেনচন নাই মই এটাই কৈছো মেটাফৰ্ছত আপুনি হালকাকে নল'ব মেটাফৰ্ছত যেতিয়াই আপুনি ভিডিঅ'টো চাইছে নহয় সেইদিনাখনি আজি আপুনি ৰেজিষ্ট্ৰেচন কৰক ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি ইয়াক বুজিবলৈ চেষ্টা কৰক আমাৰ বহুত ভিডিঅ' দিয়া আছে মই অলৰেডি ইউটিউবত মেটাফৰ্ছৰ ওপৰত আৰু আহিবলগীয়া বহুত কিছুমান ভিডিঅ' মই হোৱাইট বৰ্ডৰ জৰিয়তে মই আপোনালোকক এক্সপ্লেইন কৰিবৰ কাৰণে গৈ আছো আৰু আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে চিষ্টেমটো ফ'ল' কৰক এটাই কথা মনত ৰাখিব আপুনি যি কৰি আছে কৰি থাকক এটলিষ্ট মেটাফৰ্ছত চিৰিয়াছ ভাৱে আহিবৰ কাৰণে চেষ্টা কৰক আৰু মই ষ্টেপ বাই ষ্টেপ টেকটালৰ ওপৰত এক্সট্ৰাকে মই প্লেন কৰিম আৰু ৰয়েলটি NFT ওপৰত এক্সট্ৰাকে মই প্লেন কৰিম হোৱাইট বৰ্ডৰ জৰিয়তে আৰু ইউনিট ভাৰ্ছ গেম এপতো মই এক্সট্ৰাকে প্লেন কৰিম আৰু ফ'ৰ্চ কোনৰ ওপৰত মই এক্সট্ৰাকে এক্সপ্লেইন কৰিম ঠিক আছে আজি মই আপুনি মই মেটাফৰ্ছটো কিয় কৰিব লাগে জাষ্ট হাইলাইট কৰি দিছো আপুনি মই কি কৰিব লাগে আমি মানে জীৱনত কৰিব লাগিছিল কি কৰি আছো কি আৰু আমাৰ জীৱনত ইমান দিনে হ'ব লাগিছিল কি হৈ আছে কি সেই প্ৰশ্নবোৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ মানুহে নৰ্মেল মানুহে নিজৰ প্ৰশ্ন নকৰে এটা ব্ৰেইনটো জেগাত ভৰালে আৰু তাৰ বাহিৰে যেন পৃথিৱীত একোৱেই নাই তাৰ বাহিৰে যেন পৃথিৱীত একো নাই ভাবিছোন আপোনালোকে তো মানুহ কেনেকৈ ডেভেলপ হ'ব হয়নে নকিয়া ফোন কিয় আজি আপোনাৰ ওচৰত আছে যে নকিয়া ফোন নাই হয়নে তো নকিয়া ফোনৰ মালিকে যেতিয়া বস্তু বিক্ৰী কৰিছে মানে নিজৰ কোম্পানীটো বিক্ৰী কৰিবলগীয়া হ'ল তেতিয়া তেওঁ কানি কৈছে নাই তেওঁ সময়ৰ লগত নিজক চেঞ্জ কৰিব নোৱাৰিলে তো সেইকাৰণে মই কৈছো আপুনি যদি সময় যদি আপোনাক চেঞ্জ কৰিবলৈ বাধ্য কৰা দিয়ে তেতিয়াহ'লে আপোনাৰ ওচৰত সময় নাথাকিব আৰু আপুনি ডেঞ্জাৰজনত গুচি যাব সেইকাৰণে মই কৈছো চেঞ্জ ইউৰছেল্ফ বিফৰ টাইম সময়ত কেনে আগত নিজক চেঞ্জ কৰিব কাৰণে চেষ্টা কৰক যদি আপুনি যদি চেষ্টা নকৰে নিজক ইমানেই ষ্ট্ৰং কৰক আৰু ডেঞ্জাৰজনত আপুনি গৈ আছে লাইফটো আজিৰ যিসকল ব্যক্তি মিনিমাম 1 লাখৰ পৰা 10 লাখৰ ভিতৰত মাহেকত ইনকাম নাই তেওঁ এটা প্ৰব্লেমেটিক লাইফ দি আছে আহিবলগীয়া দিনত মিনিমাম 5 to 10 years পাছত আপোনাৰ মাহিলী ইনকাম মিনিমাম 10 লাখৰ পৰা 1 কোটিৰ ভিতৰত হ'ব লাগিব যাৰ নহয় গম পাব সময়ত এটাই মই কৈছো আপুনি যদি ফাইনেন্সিয়েল ফ্ৰীডম হ'ব বিচাৰে মেটাফৰ্ছৰ বৰ্তমান অৱস্থাত এই 3-4-5টা পদ্ধতি যদি আপুনি মই ইনকাম কৰিব পাৰো আহিবলগীয়া দিনত টোটেল 14-15 বছৰ চালু হ'বলৈ গৈ আছে আৰু মই এটাই কওঁ যিমান পাৰে সোনকালে আহক মই আপোনালোকৰ আছো মই লাইভ আছো আপোনালোকৰ লগত ঠিক আছে যিমান পাৰে সোনকালে আপোনালোকে এটা সুন্দৰ জীৱন দিব কাৰণে মই সক্ষম হ'ম সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ মই ইমানতে সমাপ্ত কৰিছো কাৰণ ষ্টেপ বাই ষ্টেপ মই বেলেগ এনেকৈ ভিডিঅ' দিবলৈ আপোনালোকক কেতিয়াবা মই চেষ্টা কৰিম আৰু লাইভ থাকিম আপোনালোকৰ মাজত আৰু যিমান পাৰে সোনকালে মোক কমেণ্ট কৰিব আপোনালোকৰ কমেণ্ট কৰাৰ লগে লগে কি হয় মোৰ জোচটো বাঢ়ি যায় আৰু মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে সো যিমান পাৰে সোনকালে আপোনালোকে চাব আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় মোক কমেণ্ট কৰিব আৰু মই এটাই কৈছো যি কৰি আছে কৰি থাকক এটলিষ্ট আজি মেটাফৰ্ছত ৰেজিষ্ট্ৰেচন কৰক আৰু ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে মই এটাই কৈছো লাইফ চেঞ্জাৰটো ফিক্স এণ্ড ফাইনেল কিন্তু কাকো এটা কথা নক'ব পৃথিৱীত একো কৰিব নালাগে কোনোবাই যদি আপোনাক কিছুমান আহি কয়হি
ক্ৰিপ্টোকাৰেন্সি নামত কিন্তু এতিয়া বহুতে টুপি পিন্ধাই আছে মানুহক কিছুমান কোম্পানী আছে আপোনাক ক'ব পাৰে যে আপুনি ইয়াত আহক আমাৰ ক্ৰিপ্টোকাৰেন্সি আছে কিবা কি আছে আপুনি নৰমাল মানুহে ক্ৰিপ্টোকাৰেন্সি কথা বুজি নাপায় একো কৰিব লাগে 1 লাখ টকা ঢালক একো কৰিব লাগে ডেইলি টকা আহি দিব তেনেকুৱা ধৰণৰ কথাত ভুল নাযাব তেনেকুৱা ধৰণৰ মানুহে বহুত মানুহৰ অধিক টকা হৰলতি কৰি লুটি লৈ গৈ আছে ঠিক আছে কিন্তু মেটাফৰ্স তেনেকুৱা ধৰণৰ বেপাৰ নহয় মেটাফৰ্সত লাইফ টাইম পেসিভ ইনকামো আছে ফিউচাৰ প্লেনিং আছে প্ৰেজেন্ট প্লেনিং আছে বহুত সব আছে ঠিক আছে আৰু ইয়াত কি ধৰণৰ ইনকাম আছে স্টেপ বাই স্টেপ আপুনি বুজিবলৈ চেষ্টা কৰক আৰু আগৰ ভিডিওখিনি চাওক যেনেকৈ যদি লাইভ যদি লাগিছে ওয়েট ফৰ নেক্সট ভিডিও কাৰণে ওয়েট কৰক স্টেপ বাই স্টেপ মই ভিডিও দিবলৈ চেষ্টা কৰিম সো ডিয়াৰ ফ্ৰেন্ডস আজিলৈ ইমানতে সমাপ্ত কৰিছো কাম কলেই কথা লাগিলে এটা কৈ থাকিলে কেতিয়াও কথা শেষ নহয় ঠিক আছে মই এটাই কওঁ নিজক চেঞ্জ কৰক বেলেগক চেঞ্জ কৰিব কাৰণে চেষ্টা নকৰিব নিজৰ শৰীৰটো বাদে বেলেগক চেঞ্জ কৰিব কাৰণে চেষ্টা নকৰক আৰু নিজক ইমানেই ষ্ট্ৰং কৰক ইমানেই ধুনীয়া কৰি ৰাখক বি অলৱেজ বি সদায় হেপি থাকিব আপুনি ঠিক আছে নিজক ভাল পাবলৈ শিকক ডিয়াৰ ফ্ৰেন্ডস সো বেছিকে কথা নকওঁ ইয়াকে কৈ মোৰ আজি যেটো মই শৰ্ট এটা বেলা ভিডিও বনাবলৈ মই চেষ্টা কৰিছিলো এটো দিছো আৰু কেনেকুৱা লাগিলে নিশ্চয় কমেন্ট কৰিব সো ডিয়াৰ ফ্ৰেন্ডস thanks for watching this video and please send this video to your team members as soon as possible. Rocking with metaphors, we are into force. Thank you. Have a good day. Bye bye.